নমস্কাৰ অসম পুলিচৰ সাব ইন্সপেক্টৰৰ যি পৰীক্ষা অনুষ্ঠিত হ'বলগীয়া আছিল বহুতে ভাবি আছিল কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব কেতিয়া পৰীক্ষা অনুষ্ঠিত হ'ব আৰু সেই সময় আজি আহি গৈছে আজি ইতিমধ্যে SLPRB ৱেবছাইটত এখন নটিচ প্ৰকাশ পাইছে য'ত লিখা আছে যে 5 জানুৱাৰী তাৰিখে অহা ৰিটেন টেষ্ট অনুষ্ঠিত হ'ব অসম পুলিচ সাব ইন্সপেক্টৰ পদসমূহৰ বাবে গতিকে আহক পলম নকৰি আমি নটিচখন চাই লওঁ আপোনালোকে নটিচখনত দেখিব পাব এয়া অফিচ অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বৰ্ড আসাম ৰেহাবাৰী গুৱাহাটী এই গুৱাহাটীৰ যি আমাৰ অফিচ অফ দ্য চেয়াৰমেন আছে ঠিক আছে আসাম পুলিচৰ তাৰ পৰা এখন নটিচ প্ৰকাশ পাইছে SLPRB ৱেবছাইটত তাত লিখিছে যে 144 যি সাব ইন্সপেক্টৰ পদ আছিলে আৰু UBৰ যি 144 সাব ইন্সপেক্টৰ পদ আৰু লগতে 51টা সাব ইন্সপেক্টৰ ABৰ পদ আৰু লগতে 7টা সাব ইন্সপেক্টৰ অফ পুলিচ কমিউনিকেশ্যন ইন APRO অৰ্থাৎ APRO 7টা পদ SIৰ বাবে আৰু এটা পোষ্ট এছিষ্টেণ্ট ডেপুটি কন্ট্ৰলাৰ ফৰ সিভিল ডিফেন্স আণ্ডাৰ DGCD ঠিক আছে আৰু CGAG এই কিটা পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ'ব কেতিয়া হ'ব ইয়াত লিখিছে ইট ইজ হেয়াৰবাই ইনফৰ্ম টু অল দ্য কনচাৰ্ন ডেট দ্য ৰিটেন টেষ্ট ফৰ দ্য এবভ মেনশ্যন পোষ্ট উইল বি হেল্ড অন 5 জানুৱাৰী 2025 অৰ্থাৎ অহা জানুৱাৰী মাহৰ 5 তাৰিখে পৰীক্ষাটো অনুষ্ঠিত হ'ব আৰু এই পৰীক্ষাটো কেতিয়াৰ পৰা হ'ব দিনৰ 11টা বজাৰ পৰা অনুষ্ঠিত হ'ব নহয় আচলতে ইয়াত লিখিছে দিনৰ 11টা বজাৰ পৰা আপোনালোকে এই 23 তাৰিখ অৰ্থাৎ আজি 19 তাৰিখ গৈ 23 তাৰিখে অহা 23 ডিসেম্বৰ তাৰিখে আপোনালোকে 11টা বজাৰ পৰা ইয়াৰ এডমিটসমূহ ডাউনলোড কৰিব পাৰিব ইয়াত লিখিছে দ্য কেণ্ডিডেটছ কেন ডাউনলোড দেয়াৰ এডমিট কাৰ্ডছ ফৰ দ্য এক্সামিনেশ্যনছ বাই লগিং টু দ্য SLPRB ৱেবছাইট ঠিক আছে SLPRB যোনটো ৱেবছাইট ইয়াত দেখিছে আপোনালোকে www.slprbassam.in ত গৈ আপোনালোকে 11টা বজাৰ পৰা দিনৰ 11টা বজাৰ পৰা আপোনালোকে 23 তাৰিখ অৰ্থাৎ অহা 23 তাৰিখ ডিসেম্বৰ মাহ 2024 চনত আজিৰ পৰা 4 দিন পিছত আজি 19 তাৰিখ আপোনালোকে নিজৰ এপ্লিকেশ্যন নাম্বাৰ দি নাম আৰু ডেট অফ বাৰ্থ এই তিনিটা দি আপোনালোকে নিজৰ এডমিটসমূহ ডাউনলোড কৰিব পাৰিব গতিকে যিসকলে পঢ়া ইতিমধ্যে কৰি আছে তেওঁলোকৰ বাবে অতি ভাল খবৰ আৰু যিসকলে এতিয়ালৈকে পঢ়া নাই এতিয়াও সময় আছে আপোনালোকে ভালদৰে পঢ়ক আৰু পৰীক্ষাটো ভালদৰে দিব সকলোৰে বাবে অল দ্য বেষ্ট থাকিল আৰু ইয়াৰ পৰা আজি ভিডিঅ'টো সামৰিছোঁ গতিকে আপোনালোকে যিসকলে বৰ্তমান পঢ়া কৰি আছে তেওঁলোকৰ বাবে পঢ়ি থাকক সকলোলৈ শুভেচ্ছা থাকিল আপোনালোকে ভালদৰে পৰীক্ষাটো দিব আৰু এতিয়া ক'ব গৈছোঁ শুভ সন্ধিয়া ধন্যবাদ